শাহুমা ঢুকুৱাৰ 5 মাহ হৈ গৈছিলে আৰু মোৰ শহুৰ দেউতা অকলশৰীয়া হৈ পৰিছিল। তেওঁ বহুত দুখত থাকিছিল আৰু তেওঁৰ কোনো কামতে মন লগা নাছিল। কেইদিনমান পিছতে মই মন কৰিছিলোঁ যে তেওঁ মোক অদ্ভুত চাৱনিৰে চাই। মই তেওঁৰ এই ব্যৱহাৰৰ পৰা বৰ চিন্তিত হৈ পৰিছিলোঁ। তাৰপিছত এদিন মই ভাবিলোঁ, যদি মই শহুৰক সুখী কৰি দিওঁ তেনেহ'লে ঘৰৰ কথা ঘৰতে থাকিব আৰু কোনেও গম নাপাব। আৰু সেইকাৰণে এদিন মই বন্ধুসকল, আজিৰ এই ৰোমান্টিক কাহিনীটোলৈ আপোনাক স্বাগতম। আজিৰ এই কাহিনী কৰিশ্মা নামৰ এগৰাকী বিবাহিতা মহিলাৰ। বলক কাহিনীটো কৰিশ্মাৰ দৃষ্টিভংগীৰে শুনো। মোৰ নাম কৰিশ্মা আৰু মোৰ বয়স 25 বছৰ। মই এগৰাকী বিবাহিতা মহিলা। মোৰ স্বামীৰ নাম অৰুণ আৰু তেওঁ এটা প্ৰাইভেট কোম্পানীত কাম কৰে। আমাৰ বিয়াৰ প্ৰায় 3 বছৰ হৈ গৈছিল, কিন্তু এতিয়ালৈকে আমাৰ কোনো সন্তান হোৱা নাছিল। আমাৰ পৰিয়ালত মই, মোৰ স্বামী আৰু মোৰ শাহু শহুৰ আছিল। আমি সকলোৱে নিজৰ নিজৰ জীৱনত সুখী আছিলোঁ আৰু সকলোৱে একেলগে হাঁহি ধেমালিৰ মাজত সুখেৰে থাকিছিলোঁ। কিন্তু হঠাতে আমাৰ সুখত কাৰোবাৰ বেয়া নজৰ লাগি গ'ল। আচলতে মোৰ শাহুমাৰ এটা দুৰ্ঘটনাত মৃত্যু হৈ গৈছিল, যাৰ ফলত আমাৰ গোটেই ঘৰখনতেই শোকৰ ছাঁ পৰিছিল। শাহুমাৰ মৃত্যুৰ পিছত আমি সকলোৱে ভিতৰি ভাগি পৰিছিলোঁ। আমাৰ ওপৰত যেন দুখৰ পাহাৰ খহি পৰিছিল। শাহুমাৰ মৃত্যুৰ পিছত মোৰ শহুৰ দেউতা বহুতেই দুখত থাকিবলৈ ধৰিছিল। মই যেতিয়াই শহুৰক দেখিছিলোঁ তেতিয়াই তেওঁ বহি শাহুমাক মনত কৰি কৰি কান্দি থকা দেখিছিলোঁ। মই আৰু মোৰ স্বামীয়ে শহুৰক এনেকুৱা অৱস্থাত দেখি বহুতেই দুখী হৈ পৰিছিলোঁ। আমি এয়াই ভাবিছিলোঁ যে যদি শাহুমা জীয়াই থাকিলেহেঁতেন তেনেহ'লে আজি দেউতাৰ এই অৱস্থা নহ'লহেঁতেন। মই আৰু অৰুণে তেওঁক বহুত বুজালোঁ যে আপুনি এনেকুৱা নকৰিব, আপুনি ঘৰখনৰ ডাঙৰ। যদি আপুনিয়েই ভাগি পৰে তেনেহ'লে আমাৰ কি হ'ব? আমি বুজোৱাৰ কিছু সময়লৈকে তেওঁ ঠিকেই থাকে, কিন্তু অকলে থাকিলে পিছত আকৌ তেওঁ তেনেকুৱাই হৈ যায়। এনেকৈয়ে 6 মাহ পাৰ হৈ গ'ল, কিন্তু শহুৰে নিজৰ পত্নীক পাহৰাটো বহুতেই কঠিন যেন লাগিছিল। তাৰপিছত কিছুদিনৰ কাৰণে আমি শহুৰ দেউতাক মোৰ গুৱাহাটীত থকা ননদৰ ঘৰলৈ পঠিয়াই দিলোঁ। ডাক্তৰেও সদায় এইটোৱেই কৈছিল, যদি আমি ঘটনাস্থলীৰ পৰা দূৰ হৈ যাওঁ তেনেহ'লে ঘটি যোৱা ঘটনা কিছু সময়ৰ কাৰণে আমি পাহৰি যাওঁ। মোৰ শহুৰ প্ৰায় 2 মাহ দিন গুৱাহাটীত থাকিলে, কিন্তু তেওঁ যেতিয়া উভতি আহিল তেতিয়াও আমি তেওঁৰ গাত একো পৰিৱৰ্তন নেদেখিলোঁ। তেওঁৰ তাত এনে কোনো পৰিৱৰ্তন দেখা নাছিলোঁ যদিও মই তেওঁৰ ব্যৱহাৰত এটা অদ্ভুত কথা মন কৰিছিলোঁ। তেওঁ প্ৰায়ে মোৰ শৰীৰটোলৈ ঘূৰি ঘূৰি চাইছিল বা তেওঁ কেতিয়াবা কেতিয়াবা মোক স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল। মোৰ তেওঁৰ এনেকুৱা আচৰণ বৰ আচহুৱা লাগিছিল, কাৰণ তেওঁ ইয়াৰ আগতে কেতিয়াও তেনেকুৱা কৰা নাছিল। মোৰ মনটোৱে কৈছিল যে মই মোৰ স্বামীক ফোন কৰি সকলো কথা কৈ দিওঁ। কিন্তু তাৰপিছত মই ভাবিলোঁ যে যদি মোৰ স্বামীয়ে মোৰ কথাত বিশ্বাসেই নকৰে তেতিয়া মই কি কৰিম? মই ভাবিলোঁ যে হ'ব পাৰে এয়া মোৰেই মনৰ ভ্ৰম। কিন্তু এদিনটো সীমা পাৰ হৈ গ'ল। এদিন শহুৰে মোৰ লগত এনেকুৱা কৰিলে যাৰ ফলত মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হ'ল। মোৰ বিশ্বাসেই হোৱা নাছিল যে তেওঁ এনেকুৱা কিবা কৰিবলৈ পাৰে। মই যেতিয়া বাথৰুমলৈ গৈ আছিলোঁ তেতিয়া বাথৰুমত আগতেই শহুৰ সোমাই আছিল। মই অলপ দেৰিৰ কাৰণে বাহিৰতে থিয় হৈ থাকিলোঁ। মই ভাবিলোঁ যে তেওঁ অলপ সময় পিছতেই বাহিৰলৈ আহি যাব, সেইকাৰণে মই তাতেই থিয় হৈ থাকিলোঁ। কিন্তু এয়া কি? ভিতৰৰ পৰাতো অদ্ভুত অদ্ভুত শব্দ কিছুমান আহিবলৈ ধৰিলে। মই ভাবি আছিলোঁ শহুৰে ইমান দেৰি বাথৰুমৰ ভিতৰত কি কৰি আছে। মই তেওঁক মাতিবলৈ চেষ্টা কৰিলোঁ, কিন্তু হয়তো তেওঁ শুনাই নাছিল। তাৰপিছত যেতিয়া মোৰ এনেকুৱা লাগিলে যে তেওঁ যিকোনো মুহূৰ্ততে বাহিৰলৈ আহিবলৈ পাৰে, তেতিয়া মই মোৰ কোঠালৈ আহি গ'লোঁ। প্ৰথমতেতো মোৰ মনলৈ এই কথাটো আহিলে যে এই গোটেই কথাবিলাক স্বামীক কৈ দিওঁ, কিন্তু তাৰপিছতো মোৰ মনলৈ এই কথাটো আহিল যে যদি তেওঁ মোৰ কথাত বিশ্বাসেই নকৰে তেতিয়াহ'লে মই কি কৰিম? এয়াই ভাবি মই গোটেই নিশা জাগি থাকিলোঁ। মোৰ টোপনিয়েই নাহিল। মই ভিতৰি বহুত চিন্তিত হৈ পৰিছিলোঁ, কাৰণ ইমান দিনৰ পৰা যিবিলাক হৈ আছে সেয়া বৰ অদ্ভুত আছিল। মোৰ স্বামীয়ে মোক তেওঁৰ লগত সময় কটাবলৈ ক'লে। মই ক'লোঁ যে আজি মোৰ মুড নাই, আৰু এনেকৈ কৈ মই তেওঁৰ ফালে পিঠি কৰি শুই গ'লোঁ। মোৰ গোটেই নিশা টোপনি নাহিল, আৰু পিছদিনা মোৰ স্বামীয়ে চহৰৰ বাহিৰলৈ কিবা কামৰ বাবে যাবলগীয়া আছিল। তেওঁ 5 দিনৰ বাবে এখন মিটিঙৰ বাবে যাবলগীয়া আছিল। মই তেওঁৰ বেগত তেওঁৰ সা সামগ্ৰী ভৰাই দিলোঁ আৰু তেওঁৰ টিফিনো ৰেডি কৰি দিলোঁ। অলপ পিছতে মোৰ স্বামীয়ে কামৰ বাবে ওলাই গ'ল। এতিয়া ঘৰত মই আৰু শহুৰ অকলে আছিলোঁ। মইতো ভয়তে কঁপি আছিলোঁ। মোৰ এটা এটা মুহূৰ্ত বছৰৰ দৰে লাগিবলৈ ধৰিছিল। মই গোটেই দিন ঘৰৰ কাম কৰিলোঁ আৰু সকলো কাম শেষ কৰি নিজৰ কোঠালৈ গুচি আহিলোঁ। যোৱা নিশা মোৰ টোপনি অহা নাছিল বাবে এতিয়া মোক টোপনিয়ে আগুৰি ধৰিছিল। টোপনিতে মোৰ চকু নিজে নিজেই বন্ধ হৈ গৈছিল। আবেলি 4 বাজিবলৈ ধৰিছিল। মই গমেই নাপালোঁ কেতিয়া মোৰ চকু লাগি গ'ল আৰু মই গভীৰ টোপনিত শুই গ'লোঁ। এনেতো মই শাৰীয়েই পিন্ধিছিলোঁ, কিন্তু কেইদিনমানৰ পৰা বেছি গৰম হোৱাৰ কাৰণে মই চুৰিদাৰেই পিন্ধিছিলোঁ। মোৰ গোটেই শৰীৰ ঘামতে তিতি আছিল
আৰু মই মোৰ কোঠাত ফেনৰ তলত বাগৰি আছিলোঁ। প্ৰায় 1 ঘণ্টামানৰ মূৰত মই অনুভৱ কৰিলোঁ যে কোনোবাই মোৰ গাত বৰ অদ্ভুত ধৰণে হাত ফুৰাই আছে। প্ৰথমতেতো মোৰ এনেকুৱা লাগিছিল যে মই সপোন দেখি আছোঁ আৰু সপোনতে মই মোৰ স্বামীৰ লগত আছোঁ। কিন্তু তাৰ পিছতে মই একেবাৰে থতমত খাই উঠিলোঁ আৰু মোৰ কাপোৰ ঠিক কৰিবলৈ ধৰিলোঁ। মই দেখিলোঁ যে মোৰ শহুৰ মোৰ কাষত বহি আছে। মই তেওঁক দেখি চক খাই উঠিলোঁ। মই তেওঁক সুধিলোঁ, কি হ'ল দেউতা, আপোনাৰ কিবা কাম আছিলে নেকি? শহুৰে ক'লে, বোৱাৰী, মোৰ চাহ খাবলৈ মন গৈছে। মই তোমাক বহুতবাৰ মাত লগালোঁ, হয়তো তুমি শুনা নাছিলা। সেইকাৰণে মই নিজেই তোমাৰ কোঠালৈ গুচি আহিলোঁ। আহি মই দেখিলোঁ যে তুমি আৰামেৰে শুই আছা। তেতিয়া মই ভাবিলোঁ যে শুই থকা বোৱাৰীকনো কিয় আমনি কৰোঁ, মই নিজেই চাহ বনাই ল'ম। আৰু তেনেতে তুমি সাৰ পাই গ'লা। এই শব্দকেইটাৰে শহুৰে তেওঁৰ কথাৰ প্ৰমাণ দিলে আৰু মই জাপ মাৰি বিচনাৰ পৰা নামিলোঁ। মোৰ বুকু জোৰ জোৰকৈ কঁপি আছিল। মই মোৰ উৰুণাখন মূৰত লৈ ক'লোঁ, দেউতা, আপুনি আপোনাৰ কোঠালৈ যাওক, মই তাতেই চাহ লৈ আহি আছোঁ। মই এনেকৈ কোৱাৰ পিছতে তেওঁৰ অন্তৰ ভাঙি গৈছিল। তাৰপিছত তেওঁ নিজৰ কোঠালৈ গুচি গ'ল। প্ৰায় 15 মিনিট পিছত মই তেওঁৰ কোঠালৈ একাপ চাহ লৈ গ'লোঁ। মই তেওঁৰ কোঠালৈ গ'লোঁ। তেতিয়া মই তেওঁৰ কোঠালৈ গৈ দেখিলোঁ যে শহুৰে নিজৰ কোঠাত বহি কান্দি আছে। মই সুধিলোঁ, কি হ'ল দেউতা, আপুনি কান্দি কিয় আছে? কিবা সমস্যা হৈছে নেকি? যদি আপোনাৰ গা ভাল নহয় তেনেহ'লে মই ডাক্তৰক ফোন কৰি দিওঁ। তেওঁ ক'লে, নাই বোৱাৰী, এনেকুৱা একো নাই হোৱা, মাত্ৰ আজি তোমাৰ শাহুমালৈ বহুত মনত পৰি আছে। আজি মই তোমাৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ। যেতিয়াৰ পৰা তেওঁ গুচি গ'ল তেতিয়াৰ পৰাই মই বুজিবলৈ পৰা নাই যে মই কাৰ আগত মোৰ মনৰ কথা পাতোঁ। ময়ো এজন মানুহ আৰু মোৰো কিছুমান ইচ্ছা থাকে। মোৰো মন যায় মোৰ অন্তৰৰ কথা কাৰোবাৰ আগত ক'বলৈ। এতিয়াতো মই সৰু ছোৱালী নাছিলোঁ যে মই তেওঁৰ ইংগিত বুজি নাপাম। মই বুজি পাই গৈছিলোঁ যে তেওঁ কি বিষয়ে কৈ আছে। তাৰপিছতো মই তেওঁৰ ওচৰলৈ গ'লোঁ আৰু মই তেওঁক ক'লোঁ, দেউতা, আপুনি চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। আৰু যদি আপোনাৰ কিবা কথা ক'বলৈ থাকে তেনেহ'লে আপুনি মোৰ আগত ক'বলৈ পাৰে। মই এনেকৈ কৈছিলোঁহে তেওঁ মোক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। মোৰ বহুতেই আচুহোৱা লাগিছিল আৰু মোৰ মনত নানা ধৰণৰ কথা আহিবলৈ ধৰিছিল। কিন্তু তাৰপিছতো মোৰ তেওঁৰ ওপৰত বহুত দয়া জাগিলে। আৰু শহুৰৰ ইমান বয়সো নাছিল যে আমি তেওঁক আকৌ বিয়া পাতি দিবলৈ পাৰোঁ। যদি আমি তেওঁক আকৌ বিয়া পাতিও দিওঁ তেনেহ'লে আমি কাৰো আগতে মুখ উলিয়াবলৈ নোৱাৰিম। তাতকৈ ভাল এইটোৱে হ'ব যে ঘৰতে এই সমস্যাৰ সমাধান উলিওৱা যাওক। এবাৰতো মোৰ মনলৈ আহিলে যে যদি মই শহুৰক সুখী কৰি দিওঁ তেনেহ'লে কোনেও গমেই নাপাব আৰু ঘৰৰ কথা ঘৰতে থাকিব। মই অন্তৰখন কঠোৱা কৰি তেওঁৰ মনৰ ধাৰণা মনতে স্বীকাৰ কৰি লৈছিলোঁ। তাৰপিছত মই তেওঁক গা ধুবলৈ ক'লোঁ আৰু তেওঁৰ কাপোৰ উলিয়াই তেওঁক দিলোঁ। অলপ সময় পিছতেই তেওঁ গা ধুই আহিলে। তেওঁ গেঞ্জি আৰু তলত টাৱেলখন মেৰিয়াই আহিছিল। তেওঁ মোক দেখি অলপ মিচিকিয়ালে আৰু ময়ো তেওঁৰ এই আচৰণৰ পৰা লাহেকৈ মিচিকিয়ালোঁ। তাৰপিছত পিছদিনা যেতিয়া মই তেওঁক ৰাতিপুৱাৰ চাহ দিবলৈ তেওঁৰ কোঠালৈ গ'লোঁ তেতিয়া মোৰ ভাৱ হ'ল যে তেওঁ হয়তো টাৱেলখন মেৰিয়াই শুই গৈছিল। মই লাহেকৈ দৰজাখন ঠেলিলোঁ। তেতিয়া দৰজাখন আগতেই খোলা আছিল আৰু শহুৰে গেঞ্জি পিন্ধি শুই আছিল। তেওঁৰ এই আচৰণৰ পৰা মোৰ খংটো বহুতেই উঠিলে, কিন্তু মই তেওঁক একো নক'লোঁ আৰু চাহ দি আকৌ পাকঘৰলৈ আহি গ'লোঁ। প্ৰায় 1 ঘণ্টা পিছত তেওঁ পাকঘৰলৈ আহিলে আৰু ক'লে, বোৱাৰী, অলপ তেল গৰম কৰি মোৰ কোঠালৈ লৈ আহা আৰু মোৰ মূৰ আৰু গাটো মালিচ কৰি দিয়া। এইবাৰ তেওঁৰ বেয়া উদ্দেশ্যৰ কথা মই আগতেই গম পাই গৈছিলোঁ, কিন্তু মোৰ ওচৰত তাৰ কোনো প্ৰমাণ নাছিল। অলপ পিছতে মই বাতি এটাত তেল গৰম কৰি তেওঁৰ কোঠালৈ লৈ গ'লোঁ আৰু তেওঁক ক'লোঁ, দেউতা, এয়া তেল লওক আৰু আপুনি নিজে লগাই লওক। মোৰ আজি বহুত কাম আছে আৰু বহুত কাপোৰো ধুবলৈ আছে। তেওঁ ক'লে, বোৱাৰী, মূৰততো মই লগাই ল'ম, কিন্তু পিঠিলৈকে মোৰ হাত নাযাব, সেইকাৰণে পিঠিৰ মালিচ তুমি কৰি দিয়া। এনেকৈ কৈ তেওঁ নিজৰ বিচনাত পেট পেলাই বাগৰি দিলে। মোৰ আজি ৰাতিপুৱাৰ পৰা তেওঁৰ ওপৰত খং উঠি আছিল, কিন্তু তাৰপিছতো মই তেওঁৰ পিঠিৰ মালিচ কৰিবলৈ ধৰিলোঁ। প্ৰায় 10 মিনিট পিছত তেওঁ বাগৰ সলাই ক'লে, বোৱাৰী, তোমাৰ হাতটো লেতেৰা হ'লেই এই অলপ পেটৰো মালিচ কৰি দিয়া। মই নিবিচাৰিলেও তেওঁৰ সকলো কথা মানি গৈ আছিলোঁ আৰু মোৰ 2 হাতেৰে তেওঁৰ মালিচ কৰি গৈ আছিলোঁ। মই এয়াই ভাবি আছিলোঁ যে যদি শাহুমা জীয়াই থাকিলেহেঁতেন তেনেহ'লে আজি মই এইবিলাক কৰিবলগীয়া নহ'লহেঁতেন। মোৰ এই 6 দিনতে অৰুণ অবিহনে বেয়া অৱস্থা হৈ গৈছিল। তেনেহ'লে শহুৰে শাহুমা অবিহনে কেনেকৈ থাকে? মই সেই চিন্তাত ইমানেই ডুবি গৈছিলোঁ যে সকলো তাতে এৰি মোৰ কোঠালৈ দৌৰি আহিছিলোঁ। অলপ সময়ৰ পিছতে শহুৰেও মোৰ কোঠালৈ আহিলে আৰু ক'লে, কি হ'ল বোৱাৰী, তুমি সকলো এৰি কিয় গুচি আহিলা? কি তোমাৰ অৰুণলৈ মনত পৰিছে? কি তোমাৰ তাৰ অবিহনে মন বহা নাই? তেনেহ'লে তুমি মোক কোৱা, তোমাৰ কি সমস্যা? তোমাৰ যি বস্তুৰে অভাৱ হৈছে সেয়া মই লগে লগে পূৰণ কৰি দিম। মই তোমাক মোৰ কন্যা বুলি ভাবোঁ আৰু মই তোমাক মোৰ ছোৱালীৰ দৰেকৈ মৰম কৰোঁ। মই ইয়াক কেতিয়াও নিবিচাৰোঁ তুমি কোনো ফালৰ পৰাই দুখত থকাটো। যিমান যি হ'লেও তুমিয়েতো এতিয়া মোৰ মৰমৰ কন্যা। এনেকৈ কোৱাৰ লগে লগে মই তেওঁৰ ভৰিত পৰিলোঁ। মই ক'লোঁ, দেউতা, মই আপোনাক বহুত ভুল বুজি আছিলোঁ, মোক ক্ষমা কৰি দিয়ক। মই ইমান দিনৰ পৰাই এয়াই ভাবি আছিলোঁ যে আপুনি মোৰ ওপৰত বেয়া চকু ৰাখে আৰু সেইকাৰণে মই আপোনাৰ পৰা দূৰে দূৰে থাকিবলৈ বিচাৰিছিলোঁ।
কিন্তু এতিয়া মই বুজি পাই গলো যে যেতিয়া অৰুণ যোৱা 5 দিনহে হৈছে আৰু মই তেওঁৰ অবিহনে ইমান চিন্তিত হৈ পৰিছো, তেনেহ'লে শাহুমা ঢুকাটো বহুত দিনেই হৈ গ'ল। যদি মই আপোনাৰ মনত কিবা আঘাত কৰিছো তেনেহ'লে আপুনি মোক ক্ষমা কৰি দিয়ক। এতিয়াৰ পৰা মই আপোনাৰ সকলো ফালৰ পৰাই চোৱা চিতা কৰিম আৰু আপোনাৰ জীয়ৰী হৈ থাকিম। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।